যুদ্ধ লাগিছে এখন ভয়ানক যুদ্ধ ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত যুদ্ধ তাতে ইজৰাইলক আক্ৰমণ কৰিছে হামাস নামৰ এটা সন্ত্ৰাসবাদী সংগঠনে এক ভয়াবহ পৰিবেশ ডাঙৰ ডাঙৰ বিল্ডিং আমি টিভি চেনেলত দেখিছো ডাঙৰ ডাঙৰ বিল্ডিং যি ৰকেট লাঞ্চাৰ বা যি ডাঙৰ বোমাৰ সহায়ত উৰুৱাই দিয়া হৈছে তাজপাতৰ দৰে খহি পৰিছে ডাঙৰ ডাঙৰ বিল্ডিং অসমতো এক ভয়াবহ পৰিবেশৰ সৃষ্টি হৈছে শংকিত হৈ পৰিছে ৰাইজ গোটেই বিশ্বতে আচলতে গোটেই বিশ্বই শংকিত হৈ পৰিছে বিশ্বযুদ্ধ হ'ব নেকি পুনৰবাৰ বিশ্বযুদ্ধ হ'ব নেকি তাৰে বাবে সকলো চিন্তিত হৈ পৰিছে ইজৰাইলত ঢেকিয়াজুলি অঞ্চলৰ বৰচলা বিধানসভা সমষ্টিৰ যি গৰুডুবাৰ এগৰাকী বোৱাৰী কৰ্মৰত অৱস্থাত আছে তাতে ইজৰাইলত নাৰ্ছিং বিভাগত মেডিকেল ডিপাৰ্টমেণ্টত তাতে কৰ্মৰত হৈ আছে আৰু আজি সেই ঘৰখনত যি গৰুডুবাৰ সেই ঘৰখনত আজি চিন্তাৰ পৰিৱেশ হৈছে চিন্তিত হৈ পৰিছে পৰিয়ালবৰ্গ মই তেখেতৰ স্বামীৰ কাষত বৰ্তমান উপস্থিত আছো মই স্বামীৰ পৰা কিছু কথা জানিবলৈ বিচাৰিম কি ক'ব আপোনাৰ নাম দৰ্পণ পৰাজুলি আৰু আপোনাৰ মিছেছৰ নাম ভাৰতী শিৱাকুটি নামৰ যিগৰাকী মহিলা ইজৰাইলত কৰ্মৰত হৈ আছে মেডিকেল ডিপাৰ্টমেণ্টত আজি স্বামী শংকিত হৈ পৰিছে কিমান দিন আগতে আপোনাৰ পত্নী ইজৰাইলত গৈছে 3 বছৰ তেতিয়াৰ পৰাই কাম কৰি আছে তাতে বৰ্তমান কেনেকুৱা অৱস্থা আছে ধৰক তাত যোগাযোগটো আপোনাৰ হৈ আছে এতিয়া বৰ্তমানটো যুদ্ধৰ যি পৰিৱেশ আমি দেখিছোঁ দেখাৰ পিছতো আমাৰ পৰিয়ালত এটা শংকিত হোৱাটো স্বাভাৱিক কথা তাৰপিছতো যিহেতু তাৰ লগত কণ্টেক্ট ডেইলি হৈ আছে হয় নাই ডেইলি হোৱাৰ পিছত এটা মানে কথা পাতিবলৈ লাগে যে তেওঁ কয় যে মোৰ ইয়াত একো প্ৰব্লেম নাই ইয়াত BCF আছোঁ মই মোৰ ইয়াৰ পৰা 200 কিলোমিটাৰ দূৰতহে মানে যোনটো বৰ্ডাৰ লাইন হয় তাত মানে যুদ্ধ পৰিৱেশটো তাত হৈছে বৰ্ডাৰ লাইন মানে কি নাম বৰ্ডাৰ লাইনটো গাজাপট্টি নাম তাতেই বিশেষকৈ যুদ্ধৰ পৰিৱেশটো তাতে হৈ আছে কি বিচাৰে এতিয়া আপোনাৰ পত্নী ধৰক আহিবলৈ বিচাৰে নে তেনেকুৱা ধৰণৰ এতিয়া আহিবলৈ এতিয়া মইতো কৈ আছোঁ চিটুৱেশ্যনটো চাই লওঁ যদি কেনেকুৱা হয় আহিলোঁ এনেকৈ কৈছোঁ যদি আমি তাই কৈ আছে যে এতিয়া চিটুৱেশ্যনটো ইমান আমাৰ ইয়াত মই য'ত আছোঁ ইয়াত ইমান হোৱা নাই যদি চিটুৱেশ্যন তেনেকৈ আহিল হয় তেতিয়া গভৰ্ণমেণ্টে নিশ্চয় চাব নিশ্চয় ইজৰাইল গভৰ্ণমেণ্টে আমাক সহায় কৰি আছে ইণ্ডিয়া গভৰ্ণমেণ্টে ছাপোৰ্ট কৰি আছে আমি দেখুৱাই যাম আমি তেখেতৰ পত্নীৰ লগত ভিডিঅ' কলিং যোগে চেষ্টাও কৰিম ভিডিঅ' কলিং কৰিবলৈ চেষ্টা কৰিম যদি আমি লাইনত পাওঁ তেখেতৰ লগত আপোনালোকৰ লগত সংযোগ কৰাম আমি ঘৰ আনা চাহেंगे इमरजेंसी नहीं है सब ठीक ठाक ही है वहाँ पे वहाँ आसपास तो कोई यहाँ पे तो पूरा हल्ला मच रहा है ना जो वहाँ पे पूरा वार चल रहा है आप लोग जहाँ रह रहे हैं वहाँ पे सब नॉर्मल है ना यहाँ पे नॉर्मल है रूम में है ना अच्छा आज काम पे नहीं गए हैं आप अभी काम नहीं है वो मैं अच्छा अभी काम नहीं है अच्छा हाँ तो घर में तो आपका बहुत परेशानी हो गया है घर में सब परेशान है वहाँ पे जो वार हो रहा है वो न्यूज़ वगैरह देख के हाँ आप मैं रोज बोलती हूँ यहाँ पे कुछ भी नहीं यहाँ पे पूरा अच्छा हाँ तो आपका घर में ही हूँ हम अभी आपके घर में आपका हस्बैंड काफी चिंता में है चिंता करने का अच्छा यहाँ पे सब ठीक है यहाँ पे वहाँ पे ठीक है ना अच्छा এটা কথা জানিব বিচাৰে যে আমাৰ অসমৰ আৰু তাত যুৱক যুৱতী আছে অসমৰ আছে মই জনামতে আপোনাৰ তিনিচুকীয়া আছে শিবু চেত্ৰী মানে মাটি আছে তাত আৰু এইফালে আছে আপোনাৰ কোকৰাঝাৰ ফালে শিবু চেত্ৰী তিনিচুকীয়া ন আমি সকলোৰে লগত শিবু চেত্ৰী আৰু এখেতৰ পত্নীৰ লগত আমি ভিডিঅ' কলিং যোগে কথা পাতিবলৈ চেষ্টা কৰিম
কেনেকুৱা অৱস্থাত আছে বৰ্তমান? হয় 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 ঠিকে আছে। মানে আপোনালোকৰ ঠাইৰ পৰা কিমান দূৰত ধৰক যুদ্ধ চলি আছে? বৰ্ডাৰত চলি আছে না? হয় 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 বাকী ইজৰাইল চৰকাৰৰ ফালৰ পৰা কেনেকুৱা ধৰক হেৰি পাইছে, ছাপৰ্ট পাইছে আপোনালোকে? ছাপৰ্ট পাইছে না? হয় হয় তাতে ঠিকে আছে না? বাকী ধৰক ইণ্ডিয়া আহিবলৈ বিচাৰে নেকি ধৰক এইটো সময়ত, যিহেতু চবফালে নিউজত ওলাই আছে, গতিকে অসমলৈ বা ইণ্ডিয়ালৈ অহাৰ কিবা পৰিকল্পনা আছে নেকি? হয় হয় আপোনাৰ অসমৰ ক'ত ঘৰ? তিনিচুকীয়াত ন? তিনিচুকীয়া। আপোনাৰ নামটো? শিৱ চেত্ৰী। শিৱ চেত্ৰী না? আপুনি কি কৰি আছে তাতে? আচ্ছা, জবেই কৰি আছে নহয় জানো? নাৰ্ছিং, আচ্ছা, চাকৰি কৰি আছে। হয় এনেই কেতিয়া গৈছিলে আপুনি তালৈ ইজৰাইলত? 2017 গৈছিলে। হয় 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 পেনিকত নাই ন? আচ্ছা 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 মানে ঘৰ আহিবৰ কাৰণে যিটো ধৰক ভয় শংকা, সেই বস্তুটো ধৰক নাই আৰু আপোনালোক থকা ঠাইখিনিত। হয় 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 কোন ঠাইৰ হয়? ষ্টুডেণ্টৰ কাৰণে। আচ্ছা আচ্ছা, ষ্টুডেণ্টৰ কাৰণে দিছে ন? আচ্ছা 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 হয় মানে যাৰ যাৰ আহিবলৈ মন আছে তাৰমানে তেওঁলোক আহিব পাৰে নহয় জানো? আহিব পাৰে। আচ্ছা আচ্ছা কিন্তু মানে আচ্ছা আচ্ছা মানে ৰাস্তাত ৰাস্তাত মানে মানুহ অহা যোৱা কৰি আছে ধৰক, মানুহ ওলোৱা সোমোৱা কৰি আছে না? আচ্ছা কিন্তু আমাৰ টিভিত দেখুওৱা গৈছে, নিউজত দেখা গৈছে একদম ডাঙৰ ডাঙৰ বিল্ডিং ধৰক উৰি গৈছে, একদম ডাঙৰ ব্লাষ্টিঙত ডাঙৰ ডাঙৰ বিল্ডিং উৰি, গতিকে সেইবিলাক দৃশ্য দেখি পেলাই মানে বহুতে আতংকিত হৈছে আমাৰ, বিশেষকৈ ভাৰতত বা অসমত, নহয় জানো? হয় হয় জানো? হয় 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 আচ্ছা 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 তেওঁ কয় চিন্তা কৰিব নালাগে, এইটো মই ছেফ আছোঁ, চিন্তাৰ কাৰণ কোনো নাই। যদি তেনেকুৱা হয় তেতিয়া নিশ্চয় আমাৰ গভৰ্ণমেণ্টে হেল্প কৰিব। কিন্তু নিউজত দেখা পোৱা গৈছে একদম ডাঙৰ ডাঙৰ বিল্ডিং ধৰক পাছপাতৰ নিচিনা খহি পৰিছে। এইটো দেখি আমি পৰিয়ালটো শংকিত হৈ গৈছোঁ। নিশ্চিতভাৱে, কাৰণ এনেকুৱা ভিজুৱেল দেখিলে নিশ্চিতভাৱে সকলোৱে শংকিত হ'ব, কাৰণ তাজপাতৰ দৰে খহি পৰিছে বিল্ডিং, এক ভয়াৱহ দৃশ্য। গোটেই বিশ্বই আচলতে শংকিত হৈ পৰিছে, কাৰণ এয়া বিশ্বযুদ্ধৰ উকমুকনি নেকি, পুনৰ বিশ্বযুদ্ধ হ'ব নেকি? কাৰণ এয়া এক ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে বৰ্তমান।
ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্টৰ সহায়ত জনাব। যদি আপোনালোকে ফেচবুকত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰিব, আৰু যদিহে আপোনালোকে ইউটিউবত চাই আছে তেনেহ'লে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।